আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ কম্পনসেচন গ্ৰাউণ্ডত কেনেকৈ নিযুক্তি কৰা হয় বা আমাৰ এই নিযুক্তিৰ জৰিয়তে আমাৰ টিউটৰ শিক্ষকসকলৰ লগত কি জড়িত হ'ব পাৰে নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি শেষলৈ আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব নিশ্চয় আপোনালোকে স্ক্ৰীনত ফটো কৰিছে এখন ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা পাব্লিছ কৰা নটিচ সেইখন নটিচ 14/8/2024 তাৰিখে পাব্লিছ কৰিছিলে ইয়াত নিশ্চয় আপোনালোকে দেখিছে কৰ পৰা আহিছে ফ্ৰম ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম কাহিলীপাৰা গুৱাহাটীৰ পৰা আহিছে আৰু কলৈ দিছে টু দা ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অল মানে ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অল সকলো ডিষ্ট্ৰিক্টলৈকে এইখিনি নটিচ ফৰৱাৰ্ড কৰা হৈছে ইয়াৰ ছাবজেক্টত লিখিছে বিশেষকৈ ৰিগাৰ্ডিং অফ দা DLED qualified in respect to regular teacher appointed on a compensation ground আমাৰ compensation groundত আমাৰ নিযুক্তি দিবৰ কাৰণে DLED থকা এই সকল শিক্ষক কৰ্মচাৰীক ৰেগুলাৰ টিচাৰ এপইন্টেড কৰিবৰ কাৰণে তেখেতসকললৈ সেইখিনি নটিচ ফৰৱাৰ্ড কৰা হৈছে আৰু হেয়া খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় যি সকল কম্পনসেচন গ্ৰাউণ্ডত নিযুক্তি প্ৰদান কৰা হৈছিল তেখেতসকলৰ DLED যি সকল আমাৰ আছে সেই DLED টকাখিনি আপোনাৰ কেনেকৈ নিযুক্তি দিয়া হৈছিল বা DLED তেখেতসকলে কমপ্লিট কৰিলে না সেইখিনি কথা ইয়াত উল্লেখ কৰিছে আৰু সেইখিনি বিচাৰি এক নটিচ পাব্লিছ কৰিছে কাৰণ ইয়াত লিখিছে ৰিগাৰ্ডিং অফ দা DLED qualified in respect to the regular teacher appointed on a compensation ground ৰেফাৰেন্স নং আপোনাৰ নিশ্চয় দিছে আপোনালোকে ইয়াত দেখিছে আৰু 1 নম্বৰ পইণ্ট 2 নম্বৰ পইণ্ট 3 নম্বৰ পইণ্ট আপোনাৰ লেটাৰ from SCRT পৰা ইয়াত notice cannot দিছে এটা reference number আৰু 3 নম্বৰ দিছে letter of SCRT পৰা reference number দিছে আৰু 1 নম্বৰ দিছে gov dose of letter এটা reference number দিয়া হৈছে কাৰণ compensation groundত যি সকল শিক্ষক কৰ্মচাৰীক নিযুক্তি দিয়া হৈছিল তেখেতসকলক DLED নটকাকৈও যদি তেখেতসকলক বা ঠেট নটকাকৈও যদি তেখেতসকলক এজন শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰিব পাৰে তেনেহলে আমাৰ বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰি আমাৰ সেই সকল ভেঞ্চাৰ শিক্ষক কৰ্মচাৰীসকলক অসম চৰকাৰে নিযুক্তি দিব নোৱাৰাটো খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় আৰু টিউটৰ কৰি ৰখাটো এটা গুৰুত্বপূৰ্ণ সমস্যা নিশ্চয় আপোনালোকে অলৰেডি হয়তো টিউটৰ হৈ নিজৰ সমস্যাখিনি বুজিয়ে পাইছে কাৰণ কম্পনসেচন গ্ৰাউণ্ডত থকা কম্পনসেচন গ্ৰাউণ্ডত যি সকল শিক্ষক কৰ্মচাৰী নিযুক্তি প্ৰদান কৰিছিল না তেখেতসকলৰ টেট আছিল না DLED আছিল সেইখিনিক তেখেতসকলক এতিয়া DLED টকাখিনিক যদি ৰেগুলাৰ টিচাৰলৈ এপইণ্ট কৰিব পাৰে তেনেহলে আমাৰ সেই সকল টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ অলৰেডি DLED কমপ্লিট কৰা আছে তেখেতসকলক কিয় ৰেগুলাৰ টিচাৰ হিচাপে এপইণ্ট কৰিব নোৱাৰাৰ কি যুক্তি থাকিব পাৰে হেয়া নিশ্চয়কৈ আমাৰ টিউটৰ সমাজে ভাবি চোৱাটো উচিত আৰু সেই এটা ফাইন আমাৰ লগত জড়িত হৈ আছে বুলি মই কৈছিলো কাৰণ তেখেতসকলক যদি DLED টকাখিনি যদি ৰেগুলাৰ টিচাৰ হিচাপে এপইণ্ট কৰিব পাৰে কম্পনসেচন গ্ৰাউণ্ডত তেনেহলে আমাৰ সেই সকল বছৰ ধৰি শিক্ষকতা কৰি অহা আমাৰ সেই সকল টিউটৰ ছাৰবাইদেউসকলক কিয় আমাৰ DLED টকাৰ পাছতো ৰেগুলাৰ নকৰিলে এটা ৰহস্যৰ বিষয় আৰু সেই আমাৰ টিউটৰ সমাজে এটা ভাবিব বা চিন্তিবলৈ লগীয়া কথা আৰু সেই আমাৰ বিশেষকৈ কেন্দ্ৰীয় কমিটিক সেইখিনি কথা তেখেতসকলৰ হয়তো অনুধাৱন হ'ব কাৰণ যিসকল কম্পনসেচন গ্ৰাউণ্ডত নিযুক্তি প্ৰদান কৰিছে তেখেতসকলক যদি DLED টকাখিনি যদি ৰেগুলাৰ টিচাৰ হিচাপে এপইণ্ট কৰিব পাৰে তেনেহলে আমাৰ DLED টকা সেই সকল বছৰ ধৰি শিক্ষকতা কৰি অহা টিউটৰ হিচাপে নিযুক্তি কিয় দিলে সেয়া নিশ্চয়কৈ অসম চৰকাৰ আমি প্ৰশ্ন কৰিবই লাগিব আৰু ইয়াৰ পাছত কৈছে যে ছাৰ মেডাম উইথ ৰেফাৰেন্স টু দ্য সাবজেক্ট চিটি above I would like to request you to the submit name of any left out regular teacher LV UV school who received the monthly salary under your certificate appointed on the compensation ground but not either complete this the compulsory training DLED or BEd নিশ্চয়কৈ আপোনালোকে স্ক্ৰীনত ফটো কৰিছে যি সকল LP আৰু UV স্কুলত আপোনাৰ কম্পনসেচন গ্ৰাউণ্ডত শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰিছিল আৰু সেই সকল এতিয়ালৈকে যেন তেখেতসকলে DLED বা BEd কমপ্লিট কৰা নাই এইখিনি কথা ইয়াত উল্লেখ কৰিছে মানে যিখিনি আমাৰ এজন শিক্ষক হ'বৰ কাৰণে DLED বা BEd ট্ৰেইনিং টকাটো কম্পালসৰি আৰু সেইখিনি কথা কি ইয়াত উল্লেখ কৰিছে নেম অফ ডিস্ট্ৰিক্টৰ নামটো ক'ব কৈছে ইয়াত এটা ফৰমেট দিছে ইয়াত 1 2 কে নিশ্চয় ফিলআপ কৰিব লাগিব নেম অফ দা ৰেগুলাৰ টিচাৰ এপইণ্টেড কম্পনসেচন গ্ৰাউণ্ডত তেখেতক নিযুক্তি কৰা যিসকল শিক্ষক কৰ্মচাৰী আছে তেখেতসকলৰ নাম দিবৰ কাৰণে ইয়াত কৈছে নেম অফ স্কুল উইথ দা ডাইচ কড আৰু যিসকল
স্কুলত কৰি আছে সেইখন স্কুলৰ নাম আৰু ডাইস্কত দিব লাগিব ডেট অফ এপইণ্টমেণ্ট ডেট কেতিয়া ডেট অফ জইনিং ডেট কেতিয়া নেম অফ পোষ্ট এডি এলপি বা এডি ইউপি এছিষ্টেণ্ট এলপি স্কুলৰ এলপি এছিষ্টেণ্ট হিচাপে নিযুক্তি প্ৰদান কৰিছিলে নে বা এমিৰ এছিষ্টেণ্ট হিচাপে নিযুক্তি প্ৰদান কৰিছিলে এইখিনি লিখিব লাগিব নেম অফ ডিডিও কাৰ আণ্ডাৰ তেখেতসকলে শিক্ষক হিচাপে তেখেতসকলে কাম কৰি আছে ডিডিওৰ নামখিনি দিবলৈ কৈছে দিছ ইজ ইয়ৰ ইনফৰমেশ্যন এণ্ড নেচেচাৰী একশ্যন দ্য মেটাৰ চেল বি দ্য ট্ৰিয়েটেড most urgent this list of the submitted by 16 August 16 আগষ্টত সেইখিনি সাবমিট দিবৰ কাৰণে ইয়াত অৰ্ডাৰ দিয়া আছে প্ৰত্যেকটো নিশ্চয়কৈ আপোনালোকে স্ক্ৰীন ফটো কৰিছে ইয়াত আৰু সেইখন নটিচ বা তেখেতসকলৰ যিখিনি প্ৰপ'জেল সেইখিনি 16 আগষ্টৰ ভিতৰত সাবমিট দিবৰ কাৰণে ইয়াত নিৰ্দেশ দিয়া হৈছে বা 16 আগষ্টত সাবমিট দিবৰ কাৰণে প্ৰত্যেক ডিষ্ট্ৰিক্টলৈকে এইখিনি ফৰৱাৰ্ড কৰা হৈছে আপোনাৰ ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছামৰ পৰা নিশ্চয় দেখিছে ইয়াত মেম'ৰং দিয়া হৈছে আৰু কপিটো PA of the Secretary Gov of Assam Department of School Education for kindly appraisal of the Secretary or rightfully আমাৰ ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাইলি পৰা গুৱাহাটী নিশ্চয় আপোনালোকে স্ক্ৰীন ফটো কৰিছে সেইখিনি নটিচ পাব্লিছ হৈছিলে আপোনাৰ 14/8/2024 তাৰিখে আৰু সেই কাৰণটো মই এইকাৰণে আপোনালোকৰ লগত উল্লেখ কৰিবলগীয়া হৈছে যিহেতু আমাৰ বছৰ ধৰি শিক্ষকতা কৰি অহা সেইসকল বেঞ্চাৰ শিক্ষক কৰ্মচাৰী এক অসম চৰকাৰে প্ৰাধিকৰণৰ নামত 2021 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখে তেখেতসকলক DLED কমপ্লিট কৰা আছিলেই সেই সময়ত কিন্তু তেখেতসকলক কি কাৰণত টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিলে এয়া খুবেই এটা ৰহস্যৰ বিষয় কাৰণ কম্পনচেশ্যন গ্ৰাউণ্ডত থকা বা কম্পনচেশ্যন গ্ৰাউণ্ডত যিসকল শিক্ষক কৰ্মচাৰীক নিযুক্তি প্ৰদান কৰিছিলে সেই সময়ত তেখেতসকলৰ না DLED আছিলে না টেট আছিলে তেখেতসকলৰ জেনেৰেল কোৱালিফিকেশ্যনক কিনিক লৈয়ে তেখেতসকলক পূৰ্ণাংগ এজন শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিলে আৰু তেখেতসকলক যদিহে DLED না টেট থকাৰ পাছতো তেখেতসকলক পূৰ্ণাংগ এজন শিক্ষক হিচাপে যদি নিযুক্তি প্ৰদান কৰিব পাৰে তেনেহ'লে নিশ্চয়কৈ এটা ৰহস্যৰ বিষয় বুলি ক'ব লাগিব আমাৰ টিউটৰ নিযুক্তিক লৈ কাৰণ টিউটৰসকলক যদি ইমানখিনি কোৱালিফাইড থকাৰ পাছতো তেখেতসকলক টিউটৰ হিচাপে নিযুক্তি কৰি ৰাখি কম্পনচেশ্যন গ্ৰাউণ্ডত থকাবিলাকক বা কম্পনচেশ্যন গ্ৰাউণ্ডত নিযুক্তি দিয়াবিলাকক পূৰ্ণাংগ এজন শিক্ষক কৰ্মচাৰী হিচাপে নিযুক্তি দিব পাৰে তেনেহ'লে বছৰ ধৰি শিক্ষকতা কৰি অহা সেইসকল মহান শিক্ষকসকলক কিয় অসম চৰকাৰ টিউটৰ সজাই প্ৰাধিকৰণ কৰিলে সেয়া নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰী আৰু তেতিয়াৰ শিক্ষামন্ত্ৰীগৰাকীয়ে গম পাব কিন্তু এয়া নিশ্চয়কৈ আমাৰ টিউটৰ শিক্ষকসকলৰ মাজত অন্যায় কৰা হৈছে কাৰণ আপোনালোকে এটা কথা ভাবি চালে নিশ্চয়কৈ অনুমান কৰিব পাৰে যিসকল কম্পনচেশ্যন গ্ৰাউণ্ডত নিযুক্তি প্ৰদান কৰিছে তেখেতসকলক DLED কমপ্লিট কৰিবৰ কাৰণে বা DLED ল'বৰ কাৰণে তেখেতসকলক নিশ্চয়কৈ অৰ্ডাৰ কৰা হৈছিলে তেখেতসকলক নিযুক্তি প্ৰদান কৰাৰ পাছত আৰু এতিয়ালৈকে কিমানখিনি আমাৰ কম্পনচেশ্যন গ্ৰাউণ্ডত নিযুক্তি প্ৰদান কৰা ছাৰ বাইদেউলৈকে হ'লে DLED বা BEd কমপ্লিট কৰিলে সেইখিনি লিষ্ট বিচাৰিছে আৰু সেইখিনিক লৈয়ে এই নটিচটো পাব্লিছ হৈছে আৰু যদি তেখেতসকলক যদি বিনা DLED বা বিনা টেটত যদি এজন ৰেগুলাৰ শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰি পাছলৈ তেখেতসকলক যদি DLED গ্ৰহণ কৰা বা BEd গ্ৰহণ কৰাৰ সুযোগ প্ৰদান কৰিব পাৰে তেনেহ'লে আমাৰ সেইসকলক বেঞ্চাৰ স্কুলত কৰি থকা বছৰ ধৰি শিক্ষকতা কৰি অহা সকলক কিয় তেখেতসকলে এজন ৰেগুলাৰ শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰিব নোৱাৰিলে বা পাছত তেখেতসকলক কিয় নিযুক্তিৰ পাছত DLED বা BEd কমপ্লিট কৰিবলৈ দিব নোৱাৰিলে সেয়া এটা খুবেই এটা ৰহস্যৰ বিষয় নিশ্চয়কৈ আপোনালোকে এবাৰ কথাটো ভাবি চাব আৰু বিশেষকৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিসকল কেন্দ্ৰীয় কমিটি আছে তেখেতসকলক নিশ্চয়কৈ মই অনুৰোধ কৰিম আপোনালোকে নিশ্চয়কৈ আমাৰ যিখিনি শিক্ষামন্ত্ৰী হওক বা মুখ্যমন্ত্ৰীৰ লগত যিবিলাক কথা আলোচনা হয় সেইখিনি কথা লৈ আপোনালোকে নিশ্চয়কৈ উপস্থাপন কৰিব পাৰিব কাৰণ তেখেতসকলক যদি কম্পনচেশ্যন গ্ৰাউণ্ডত যদি তেখেতসকলক বিনা DLED বা বিনা টেটত বা বিনা BEdত পূৰ্ণাংগ এজন শিক্ষক হিচাপে যদি নিযুক্তি প্ৰদান কৰিব পাৰে তেনেহ'লে আমাৰ সেইসকল বছৰ ধৰি শিক্ষকতা কৰি অহা সেইসকল শিক্ষক কৰ্মচাৰী কিয় পূৰ্ণাংগ এজন শিক্ষক কৰ্মচাৰী হিচাপে নিযুক্তি প্ৰদান কৰিব নোৱাৰিলে সেয়া নিশ্চয়কৈ গুৰুত্ব খুবেই এটা ডাঙৰ প্ৰশ্ন আমাৰ কাৰণে আৰু সেয়া নিশ্চয়কৈ মই চেণ্ট্ৰেল কমিটিক অনুৰোধ কৰিম আপোনালোকে সেইখিনি নিশ্চয়কৈ আমাৰ শিক্ষামন্ত্ৰীয়ে হওক বা মুখ্যমন্ত্ৰীয়ে হওক যেতিয়া আপোনালোকে সুযোগ পায় তেতিয়া নিশ্চয়কৈ আপোনালোকে উপস্থাপন কৰিব আমাৰ যিসকল শিক্ষা বিষয় আছে তেখেতসকলৰ লগত সেইখিনি উপস্থাপন কৰি চাব পাৰে কাৰণ আমাৰ সমস্যাটো কিয় এতিয়ালৈকে সমাধান কৰা নাই সেয়া নিশ্চয়কৈ আমাৰ টিউটৰ শিক্ষকসকলৰ মাজত এখৰা জুই জ্বলি আছে আৰু সেইখিনি জুই কেতিয়া নমাব নিশ্চয় আপোনালোকে গম পায় অসম চৰকাৰে যিদিনা আমাৰ সেইসকল টিউটৰক বিনা বেতনে শিক্ষকসকলে উন্নতিকৰণ কৰাৰ নটিচ আহিব সেইদিনাই হয়তো আমাৰ সেই টিউটৰ শিক্ষকসকলৰ এই এখৰা জুই নামিব আৰু সেয়ে নিশ্চয়কৈ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক মই সেইটো কাৰণে সেই নটিচটোৰ ওপৰত লিংক কৰাব বিচাৰিছোঁ বা তেখেতসকলক জনাব বিচাৰিছোঁ যদি কম্পনচেশ্যন গ্ৰাউণ্ডত বিনা টেটত বা বিনা DLEDত তেখেতসকলক এজন ৰেগুলাৰ শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰি পিছলৈ তেখেতসকলক সময় দি যদি এই DLED বা BEd গ্ৰহণ কৰাৰ সুযোগ প্ৰদান কৰিব পাৰে তেনেহ'লে আমাৰ টিউটৰ শিক্ষকসকলক কিয় নোৱাৰিলে সেয়া এটা ডাঙৰ প্ৰশ্ন আমাৰ কাৰণে
কাৰণে সেয়েহে নিশ্চয়কৈ চেণ্ট্ৰেল কমিটিয়ে বিবেচনা কৰিব বুলি বা আমাৰ যিসকল শিক্ষক কৰ্মচাৰী আমাৰ মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰীৰ লগত আলোচনাত বহিব তেখেতসকলে নিশ্চয়কৈ সেইখিনি এটা ডাঙৰ প্ৰশ্ন তেখেতসকলক উত্থাপন কৰিব বুলি আশা ৰাখিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আৰু প্ৰতিগৰাকী কম্পনচেশ্যন গ্ৰাউণ্ডত শিক্ষকতা কৰি অহা ছাৰ বাইদেউ যাতে নেকি এইখিনি খবৰ পায় আৰু টিউটৰ ছাৰ বাইদেউ যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব কাৰণ কম্পনচেশ্যন গ্ৰাউণ্ডত যিসকল শিক্ষক কৰ্মচাৰীয়ে শিক্ষক হিচাপে তেখেতসকলে কাম কৰি আছে তেখেতসকলৰ DLED এতিয়ালৈকে কমপ্লিট হ'ল নাই সেইখিনি লিষ্ট বিচাৰিছে প্ৰত্যেক ডিষ্ট্ৰিক্টৰ পৰাই আৰু সেইখিনি অতি সোনকালে ফটিয়াই দিবৰ কাৰণে বা 16 আগষ্টৰ ভিতৰত বা 16 আগষ্টত ছাবমিট দিবৰ কাৰণে এই নটিছখনত অৰ্ডাৰ দিয়া হৈছে